পোনপ্ৰথমে বৰপেটাৰ পৰা মই নিৰঞ্জনে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই উপস্থিত আছোঁ বৰপেটা সত্ৰত। আজি বহাগৰ পহিলা দিন, বহাগৰ 1 তাৰিখ। বৰপেটাত বিশেষকৈ যি সত্ৰীয়া ৰীতি নীতি পৰম্পৰাৰে বৰপেটা সত্ৰত বিহু পালন কৰা হয়, বৰপেটা সত্ৰত যি বিহু পালন কৰা হয় তাক বহাগৰ দোমাহী বা বহাগৰ দমহি বুলি কোৱা হয়। 7 দিনীয়াকৈ বৰপেটা সত্ৰত বহাগ বিহু পালন কৰা হয় আৰু যোৱাকালিৰ পৰা আৰম্ভ হৈছে। চতৰ সংক্ৰান্তিৰ দিনাৰ পৰাই বৰপেটা সত্ৰত যি বিহু আৰম্ভ হৈছে আৰু আজি বহাগৰ প্ৰথমটো দিনত বিশেষকৈ বৰপেটা সত্ৰত বিহু গণনা কৰা হয়। যি দৈৱজ্ঞ আছে, দৈৱজ্ঞই বিহু গণনা কৰিব আৰু কিছু সময় পিছতে এই যি নাম প্ৰসংগ হ'ব, নাম প্ৰসংগ হোৱাৰ পিছত দৈৱজ্ঞ আহিব আৰু দৈৱজ্ঞই বিহু গণনা কৰিব। প্ৰথম অৱস্থাত মোৰ পিছফালে যি গুৰু আসন আছে, গুৰু আসনৰ পিছফালে দৈৱজ্ঞই বিহু গণনা কৰিব। তাৰপিছত সমগ্ৰ যাতে বৰপেটাবাসীয়ে চাব পাৰে বা শুনিব পাৰে তাৰ বাবে বৰপেটা যি মুঠৰ চোতাল আছে, মুঠৰ চোতালত বিহু গণনা কৰিব আৰু এই মুহূৰ্তত নাম প্ৰসংগ হৈ আছে। ডেকা সত্ৰীয়া গৌতম পাঠকে নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। মই পোনে পোনে দেখুৱাইছোঁ এয়া নাম প্ৰসংগৰ দৃশ্য। বৰপেটা সত্ৰৰ এই ভিতৰত যি নাম প্ৰসংগ হৈ আছে, এই নাম প্ৰসংগৰ দৃশ্য দেখুৱাই আছোঁ। এনেধৰণে নাম প্ৰসংগ হৈ আছে আৰু নাম প্ৰসংগত মই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে গুৰু আসন আৰু গুৰু আসনৰ পিছফালে দৈৱজ্ঞ আহিব। নাম প্ৰসংগ হোৱাৰ পাছত দৈৱজ্ঞ আহিব। আচলতে বৰপেটাত যি ৰীতি নীতি, বৰপেটা সত্ৰত আচলতে বৰপেটা সত্ৰৰ মতেই সমগ্ৰ বৰপেটাবাসী চলে আৰু প্ৰতিজন বৰপেটাবাসীয়ে যেন আজি বৰপেটাবাসী ইয়ালৈ আহিব আৰু গুৰু সেৱা কৰিব। লগতে যি বহাগ বিহু যিহেতুকে আজি বহাগৰ প্ৰথমটো দিনত প্ৰতিজন লোকে আহি ইয়াত সেৱা গ্ৰহণ কৰিব আৰু যি দৈৱজ্ঞৰ যি বিহু গণনাত অংশগ্ৰহণ কৰিব। আমি বুঢ়া সত্ৰীয়া বাপ আছে, তেখেতৰ ওচৰলৈ গৈছোঁ। আজি কি ক'ব, আজি বহাগৰ প্ৰথমটো দিন সমগ্ৰ অসমবাসী বৰপেটা সত্ৰ আচলতে মানি চলে। কৃষ্ণ জয় গুৰু শংকৰ। সমগ্ৰ অসমবাসী ৰাইজকে এই পহিলা বহাগৰ 1432 ভাস্কৰাব্দ 576 সংকৰাব্দ এই বৰ্ষৰ নৱবৰ্ষৰ আজি পহিলা দিন আৰু এই পহিলা দিনত সমগ্ৰ অসমবাসীৰ বাবে কুশল কামনা কৰিছোঁ আৰু ভগৱন্তই সকলোকে কৃপা কৰক আৰু এই গোটেই বৰ্ষটো যাতে সমগ্ৰ অসমবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰ হয় তাকে কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। আজি বিহু গণনা কৰা হ'ব। বিশেষকৈ বিহু গণনাটো বৰপেটাবাসী তথা সমগ্ৰ অসমবাসীয়ে বিহু গণনাটো চাই বা অপেক্ষা কৰে। হয়, এইটো বৰ আকৰ্ষণীয় এটা উৎসৱ। মানে আমাৰ ঠিক বিহু বুলি নকয়, আমাৰ বহাগৰ দমহি বুলি কয়। মাত্ৰ বিহু শব্দটো আজিয়ে বিশেষকৈ দৈৱজ্ঞ যেতিয়া বৰ্ষফল গণনা কৰে সেইটো বিহু গণনা, স্থানীয়ভাৱে বিহু গণনা বুলি কোৱা হয়। গতিকে এই যিটো বিহু গণনা, বিহু অৰ্থাৎ গোটেই বৰ্ষত কিনো হ'ব, অপায় অমংগল বা অন্যান্য ভূমিকম্প বা বতাহ বৰষুণ আদি কি হ'ব, এই গোটেইখিনি ভৱিষ্যতবাণী কৰে আৰু এই ভৱিষ্যতবাণী প্ৰায় ফলিয়ায়। গতিকে দৈৱজ্ঞ যেতিয়া প্ৰসংগ শেষ হ'ব, প্ৰসংগ শেষ হোৱাৰ পাছতে দৈৱজ্ঞই দুটা স্থানত একেলগে কৰে। প্ৰথমতে নামঘৰৰ ভিতৰত গুৰু আসনৰ পাছফালে আৰু তাৰ পিছত মঠৰ চোতালত দৈৱজ্ঞই গণনা কৰে। আৰু এই যিটো বৰ্ষফল গণনা, এই বৰ্ষফল গণনাই সমগ্ৰ অসমবাসীক এই কাৰণে আকৰ্ষিত কৰি আহিছে যে দৈৱজ্ঞই গণনা কৰা ফল অনুসৰি প্ৰত্যেক বছৰে প্ৰায় মিলে।
গতিকে এইবাৰো নিশ্চয় দৈৱকী গণনা কৰিব খন্তেক পিছতে ঠিক 10 বজাৰ লগে লগে আৰম্ভ হ'ব আৰু এইটোৱে সমগ্ৰ অসমবাসীক এটা আশীৰ্বাদো দিলোঁ লগতে এই সমগ্ৰ অসমবাসীৰে শুভ হওক গোটেই বছৰটো শুভ হওক তাকেই কামনা কৰিছোঁ বুঢ়াহতীয়া বাবুল চন্দ্ৰ দাসদেৱে তেখেতে ক'লে সমগ্ৰ অসমবাসীক যাতে শুভ শুভকামনা তেওঁ যাচিলে আৰু এনেধৰণে কিছু সময় পাছতে এই ৰাতি দৈৱজ্ঞ আহি ইয়াত বিহু গণনা আৰম্ভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ